বুধবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত সফলতাৰে উত্তীৰ্ণ হয় মৰিগাঁও মৰি মুছলমান গাঁৱৰ 5গৰাকী শিক্ষাৰ্থী। মৰি মুছলমান গাঁৱৰ 7 আৰু 11 নং ৱাৰ্ডৰ পৰা মৰহুম ইমৰানুল হুছেইন আৰু নুৰাতুন বেগমৰ সুযোগ্য কন্যা পাৰিজাত হুছেইন বিজ্ঞান শাখাত 91% ডিষ্টিংশ্যন লৈ ইমদাদ হুছেইন আৰু সেলিমা আখতাৰৰ সুযোগ্য কন্যা ৰুবিনা আখতাৰে কলা শাখাত 83% লৈ ৰাকিবুদ্দিন আহমেদ আৰু চুলতানা নাজিয়া হুছেইনৰ সুসন্তান আনাছ ৰবিয়ে কলা শাখাত 84% লৈ ৰিজৱান হুছেইন আৰু পাৰবিন চুলতানৰ সুযোগ্য কন্যা ৰাইজা ৰিজা খানমে কলা শাখাত 81%, আফাজুল আলী আৰু সুৱেৰা বেগমৰ সুযোগ্য কন্যা আফৰিন চুলতানাই কলা শাখাত 74% পাবলৈ সক্ষম হয়। তেওঁলোকৰ এই সফলতাই সকলোকে গৌৰৱান্বিত কৰাৰ লগতে অনাগত শৈক্ষিক জীৱন মধুময় হওক। লগতে তেওঁলোকৰ এই সফলতাৰ আঁৰত থকা পিতৃ-মাতৃ, শিক্ষাগুৰুসকলক ধন্যবাদ জনায়। সকলো শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনবোৰত ভৱিষ্যত উজ্জ্বল কামনা কৰে আৰু সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ মৰিগাঁও সদৰ আঞ্চলিক সমিতিয়ে। মকিবুদ্দিন আহমেদৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। বহুত ভাল লাগিছে, মানে এক্সপেক্টেশনছতকে বেছি আহিছে আৰু ফাৰ্ষ্টততো মোৰ ফেমিলি, আম্মা, চাচু, চাচি আৰু চব যোনে মোক ছাপোৰ্ট কৰিছে আৰু মোৰ কলেজৰ প্ৰফেচাৰ আৰু মোৰ টিউশ্যনৰ কৌশিক ছাৰ, মুৰ্শিদ ছাৰ, প্ৰদীপ ছাৰ বহুত ছাপোৰ্ট কৰিছে, বহুত ছাপোৰ্টিভ। লাইক এক্সামৰ টাইমতো মই যি মানে লাগে ছাৰহঁতে চব ডাউটবোৰ ছল্ভ কৰি দিয়ে আৰু 7 to 8 hours আৰু টিউশ্যন এক্সট্ৰা। মই এতিয়া BSc কৰিম মেথমেটিক্সত আৰু আগলৈ এনেই প্ৰফেচাৰ বনিম বুলি ভাবিছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে, যিমানখিনি তাই কষ্ট কৰিছে তাৰ পৰিণামটো পাইছে আৰু আগলৈ মানে আৰু উন্নতি কৰক তাই, তাৰ কাৰণে তাইক মানে আশীৰ্বাদ আছে তাইৰ ফালে। সেইটোৱে আৰু তাইৰ মানে মন যে তাই লেকচাৰাৰ হ'ব বিচাৰে। মই ভাবোঁ যে তেনেকৈ আগুৱাই যদি যায়, তাই ভালদৰে পঢ়ে, ঈশ্বৰৰ আশীৰ্বাদত চব, আমাৰ আশীৰ্বাদত ঈশ্বৰৰ চব ভালেই হ'ব। যেনেকৈ তাই বিচাৰিছে তেনেকৈ পাব। অনুভৱ বহুত ভাল। আমি যিমান ভাবিছিলোঁ সেনেকুৱাই হৈছে বাৰু। মই আশা কৰিছিলোঁ এনেকুৱা হ'ব, কিন্তু মানে জোখত থাকি অলপ ভাল হৈছে আৰু কষ্ট কৰিছে, তাই কষ্টৰ ফলটো পাইছে আৰু তাই যিটো কৰিম বুলি ভাবিছে আমি চেষ্টা কৰিম কিমানখিনি আগবঢ়াই নিব পাৰোঁ। তাই যিখিনি মানে সপোন আছে সেইখিনি যাতে পূৰণ কৰিব পাৰোঁ, তাকে মানে আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ। মই 9 to 10 hours আৰোহণ একাডেমী মৰিগাঁও। হয়। মই প্ৰথমতে মোৰ টিচাৰ্ছ আৰু মোৰ মা দেউতা, তেওঁলোকক ধন্যবাদ দিম। বিকজ তেওঁলোকে মানে যদি সিমানখিনি কষ্ট নকৰা হয় চাগে মই মানে ছাকচেছ নাপালোঁ হয় চাগে। টিউশ্যন নাছিলে, জাষ্ট মানে মোৰ ছাৰ এজন আছিলে, তো তেখেতে মোক চাই দিছিল। মোৰ ডক্টৰ হয়। আৰোহণ একাডেমী। ভালেই লাগিছে আৰু মানে কি ক'ম আৰু ভালেই আৰু আগলৈ যিহেতু তাই পৰিকল্পনা কৰিছে আৰু আপুনি কি ক'ব সেই সন্দৰ্ভত? তাই মানে আগুৱাই যাওক, আমিও যাতে আগুৱাই নিব পাৰোঁ, সেইটোৱে আৰু তাইও ভালকৈ পঢ়ক। উচ্চতৰ মাধ্যমিক মানে চূড়ান্ত যি পৰীক্ষা, ইয়াতে আমাৰ মৰিয়ম সমাজত ইতিমধ্যে প্ৰায় আমি খবৰ পাইছোঁ 3-4গৰাকী শিক্ষাৰ্থীয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ 91% আছে ছায়েন্সত, আৰু ইয়াতে ষ্টাৰ পোৱা ছোৱালীও আছে। ইয়াতে আমি যি বৰ্তমান আছোঁ 3টা বিষয়ত লেটাৰ পাই ষ্টাৰ পাইছে। আমি যথেষ্ট গৌৰৱান্বিত, আৰু আমাৰ মৰিয়ম শৰ্মা গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ ৰিজাল্ট কৰিব বুলি আমি আচলতে আজি 4-5 বছৰ আগত কল্পনা কৰিব পৰা নাছিলোঁ। বৰ্তমান সময়ত শিক্ষা জগতত মৰিয়ম শৰ্মা গাঁৱৰ বিশেষভাৱে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে যথেষ্ট উন্নতভাৱে তেওঁলোকে পঢ়া শুনা কৰি আছে, আৰু ভাল ৰিজাল্ট ইতিমধ্যে আমি পাইছোঁ।
মেট্ৰিকতো যেনেকৈ ৰিজাল্ট পাইছোঁ, হাই ছেকেণ্ডেৰীটো যথেষ্ট ভাল ৰিজাল্ট। গতিকে অভিভাৱকসকললৈ অনুৰোধ যাতে গাৰ্জেনসকললৈ অনুৰোধ, তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক ভালকৈ যত্ন লৈ ভাল শিক্ষাৰে যাতে উচ্চপদস্থ বিষয়া কৰিব পাৰে, ভাল মানুহ বনাব পাৰে, তাৰে আমি অনুৰোধ কৰিছোঁ। আৰু লগতে আমি যিমান পাৰোঁ সৰু মৰিগাঁও জিলা গৰিমাৰী কৃষি জাতীয় পৰিষদৰ পৰা আমি নিশ্চয় সময় উপযোগীভাৱে সহায় কৰিম, আৰু তেওঁলোকক আমি যথোপযুক্ত যি পাৰোঁ আমাৰ চেষ্টাৰে তেওঁলোকক নিশ্চয় আমি সহায় কৰি যাম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁলোকে যাতে এগৰাকী ভাল মানুহ হ'ব পাৰে, এগৰাকী ভাল বিষয়া হ'ব পাৰে, ভাল এটা পদত তেওঁলোক অধিষ্ঠিত হ'ব